চাবুৱা হাহৰিয়াল নামঘৰ প্ৰাংগণত সদৌ অসম কোচ ৰাজবংশী ৰহমৰীয়া আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত সমূহীয়াকৈ নাঙল ধোৱা পিঠা খোৱা এক ব্যতিক্ৰমী অনুষ্ঠানৰ কাৰ্যসূচী অনুষ্ঠিত হয়। অসমীয়া সমাজৰ চহা জীৱনত আধুনিক ধামখুমীয়াৰ বেলিকাত ক্ৰমান্বয়ে হেৰাই যাবলৈ ধৰা নাঙল ধোৱা পিঠা খোৱা পৰ্ব নতুন প্ৰজন্মক চিনাকি কৰি দিয়াৰ প্ৰয়াসে কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ এই পদক্ষেপক বিভিন্নজনে শলাগ লোৱা পৰিলক্ষিত হৈছে। বিশেষকৈ শালি ধানৰ খেতি সম্পন্ন হোৱাৰ পিছতে শাওন ভাদ মাহত নাঙল ধোৱা পিঠা খোৱা অসমীয়া কৃষক সমাজৰ এক পৰম্পৰা আছিল। বৰ্তমান অতি ব্যক্তিকেন্দ্ৰিক সমাজ ব্যৱস্থাত নাঙল ধোৱা খোৱা পৰ্ব হেৰাই যোৱা উপক্ৰমৰ সময়তে কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ চাবুৱা ৰহমৰীয়া আঞ্চলিক সমিতিয়ে গ্ৰহণ কৰা এই অনুষ্ঠানৰ কাৰ্যসূচীয়ে অঞ্চলটোত বিশেষ চৰ্চা লাভ কৰিছে। কাৰ্যসূচীত লাহোৱাল সমষ্টিৰ বিধায়ক বিনোদ হাজৰিকাৰ লগতে অঞ্চলটোৰ ভালেসংখ্যক বিশিষ্ট সমাজসেৱক কৃষক ধৰ্মপৰায়ণ ব্যক্তি অংশগ্ৰহণ কৰে। ছাত্ৰ সন্থাৰ ৰহমৰীয়া আঞ্চলিক সমিতিৰ সহযোগত আৰু ৰাইজৰ উদ্যোগত এই হাহৰিয়ালবাসী ৰাইজৰ উদ্যোগত খুব সুন্দৰ এটা পৰম্পৰা, যিটো পৰম্পৰা কালক্ৰমত বিলুপ্তি হৈছে, এই কথাটো আমি সকলো উপলব্ধি কৰিছোঁ। আমি যেতিয়া আজি যদি 25-30 বছৰ আগলৈকে ঘূৰি যাওঁ, সেই নাঙল ধৰা পৰ্ব যিটো আছিল, সেই নাঙল ধৰা বুলি ক'লে আমাৰ হাল শেষ কৰি পেলাই আমি যেতিয়া হাল চাল বাই শেষ কৰি পেলাই আমাৰ ভাগৰ ওলাবৰ কাৰণে যিটো ব্যৱস্থাৰ মাধ্যমেৰে যে আমি ভাদ মাহত আমি নাঙল ধোৱা কথাটো প্ৰায় চবেই এই ধৰণে কৰে, কিন্তু কালক্ৰমত আমি এইটো একদম বিলুপ্তিৰ নিচিনা হৈছে। আপোনালোকে নিজে অনুভৱ কৰিছে যে মই বিধায়ক হিচাপে হওক বা স্থানীয় এজন নাগৰিক হিচাপেই হওক, কিন্তু লাহে লাহে মই দেখা পাইছোঁ যে এই পৰ্বটো লাহেকৈ নাইকিয়া হৈ গৈছে। কিন্তু আমাৰ উঠি অহা প্ৰজন্মসকল জনা দৰকাৰ, আজি মাঘ বিহু কিয় কৰা হয়, আজি বহাগ বিহু কিয় আমি ৰঙালী বিহু বুলি কোৱা হয়, বা আমাৰ কাতি বিহু কিয় কঙালী বুলি কোৱা হয়, আমি কি কাৰণে মাঘ বিহু খাওঁ, কি কাৰণে নাঙল ধোৱা পিঠা খাওঁ, এই গোটেই কথাখিনি আমাৰ যিসকল নৱপ্ৰজন্ম আহিছে, এই নৱপ্ৰজন্মসকলে আমাৰ আধুনিকতাৰ মাজত এই গোটেই কথাখিনি লাহে লাহে পাহৰি গৈছে। আজি এই উদ্যোগত যিহেতু হাহৰিয়ালবাসী ৰাইজ আৰু আমাৰ কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ যিটো আঞ্চলিক সমিতিৰ সহযোগত এটা সুন্দৰ পৰিৱেশত তেওঁলোকে যি কাৰ্যক্ৰম লৈছে, মই তেওঁলোকক ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ। এটা সময়ত সৰুতে আমি নাঙল ধোৱা পিঠাটো খুব এটা আন্তৰিকতাই গ্ৰহণ কৰিছিলোঁ। সৰু অৱস্থাত যিকোনো বস্তু খাই ভাল লাগে, কঁঠাল খাই ভাল লাগে। এতিয়া কিবা কাৰণত হয়তো আমি কঁঠাল খোৱাই হওক, নাঙল ধোৱা পিঠাই খোৱা হওক, লাহে লাহে আপোনালোকে গম পাইছে আজিকালি আমাৰ বয়সৰ অনুপাতে বৰ্ডাৰ লাইনত আছোঁ। এতিয়া ক'ব লাগিব চুগাৰ লেভেলটো বৰ্ডাৰ লাইনত আছোঁ, কাৰণ এতিয়া আৰু যদি বেছি নাঙল ধোৱা পিঠা খোৱা হয়, বেছি কঁঠাল খোৱা হয় বা মিঠা বস্তু খোৱা হয়, তেতিয়া লাহেকৈ আমি বৰ্ডাৰ লাইনত ক্ৰছ কৰিব লাগিব। এটা সময়ত হয়তো আমাৰ কিডনী বেয়া হ'বগৈ, কিবা হ'বগৈ, কাৰণ চুগাৰ ৰিলেটেড কিডনী হাৰ্ট লিভাৰ লাঞ্চ গোটেইখিনি জড়িত হৈ থাকে। সেইকাৰণে অলপ বাছি খোৱা হয়। আৰু আগতে যিটো ইণ্টাৰেষ্ট আছিলে কঁঠাল গছৰ ওপৰত উঠি পেলাই কঁঠাল খোৱা, নাঙল ধোৱা পিঠা বুলি ক'লে দৌৰ মাৰি গৈ 4টা নাঙল ধোৱা 5টা নাঙল ধোৱা আমি খাইছিলোঁ, কিন্তু হয়তো এতিয়া লাহে লাহে মন গ'লেও খাব নোৱাৰা অৱস্থাত আছোঁ। সকলো ৰাইজে একত্ৰিত হয়, চবে তুলি ৰাইজে সকলোৱে খাম বুলি মানে আগবাঢ়ি আহিছোঁ। আৰু এনেই খেতি উঠোৱাৰ পিছত সকলো মানুহে ঘৰে ঘৰে খায়ে, এতিয়া আমি ভাবিলোঁ সকলোৱে ঘৰে ঘৰে খোৱাতকৈ সকলো ৰাইজে লগ লাগি খালে এইটো এটা আনন্দ বেলেগ হয়, আৰু এটা ভাল মেছেজো যায়। গাঁৱৰ মানে বাহিৰৰ মানুহখিনিও বুজি পায় যে এই বস্তুটো হেৰাই গৈছে ন। আজিকালি ল'ৰাবোৰে প্ৰায় বাহিৰৰ বস্তুৱে খাব লৈছে, চিকেন কিবা কিবি এইবিলাক। আজি আমাৰ ল'ৰা ছোৱালীটো নাঙল ধোৱা চিনিয়ে নোপোৱা হৈ গৈছে। উঠি অহা ল'ৰাখিনিতো নাঙল ধোৱা চিনিয়ে নাপায়। সেই ল'ৰাখিনিয়ে চিনি পাবৰ কাৰণে আৰু সৰু সৰু ল'ৰা ছোৱালীখিনি চিনি পাবৰ কাৰণে এইটো আমি আয়োজন কৰা হৈছে সকলোৱে। আমি কোচ ৰাজবংশী চাবুৱা ৰহমৰীয়া আঞ্চলিক হাহৰিয়াল গাঁৱৰ ৰাইজ একত্ৰিত হৈ আমি চিন্তাধাৰা এটা উপনীত হলোহি যে নাঙল ধোৱা যিটো পৰ্ব, খেতি শেষ হোৱাৰ পিছত যিটো নাঙল ধোৱা
পৰ্ব বুলি থাকে আমাৰ ঘৰে ঘৰে খায়। আজিকালি এনেকুৱা হ'ল ইঘৰে সিঘৰক আমন্ত্ৰণ নকৰে, কোনেও নাজানে নাঙল দিয়া খাইছে নাই। গতিকে আমি চিন্তা চৰ্চা কৰিলোঁ এটা কথাই যে সকলোৱে এইবছৰ নামঘৰত একত্ৰিত হৈ এই নাঙল পিঠাটো সকলো এক হৈ হাঁহি ফূৰ্তিৰে নাঙল পিঠাটো খাওঁ। আৰু এই বাৰ্তাটো আমি প্ৰচাৰ মাধ্যমক এটা কাৰণে আমন্ত্ৰণ কৰিছোঁ, এই মাধ্যমটো যেন সদৌ অসমত প্ৰচাৰ হয় তাৰ বাবে আপোনালোকক অনুৰোধ জনাইছোঁ। আৰু ভৱিষ্যতে আমি এই ধৰণেই এই বস্তুটো প্ৰজন্মলৈ হেৰাই যাব নিদিওঁ, আমি প্ৰজন্ম কৰিব পথটো দেখাই যাম। প্ৰতি বছৰে নামঘৰত এই নাঙল দিয়া পিঠাটো খাবৰ কাৰণে আমি অনুৰোধ জনাই যাম বুলি প্ৰতিশ্ৰুতিবদ্ধ। কি ক'ব? নাঙল পিঠাটো বহুত পদ্ধতিৰে কৰিব পাৰি, কিন্তু হ'লেও পিঠাটো নুঠে। গতিকে লৈ গাখীৰ গুড় যদি পিঠাৰ লগত সানি দিয়া যায় তেতিয়া পিঠাটো পাতৰ পৰা মানে বিয়পি যাব, মানে পানী নিচিনা হৈ যাব। সেই গতিকে এই বস্তুটো লগত নিদি অকলে খালী পিঠাটো সানি নিমখ অলপ দি তৰা পাতে, এইটো আমাৰ পৰম্পৰা আছে, তৰা পাতে বান্ধি হাজাৰ বিজাত কলপাত আছে, কলপাতত নাবান্ধে, ইয়াত তৰা পাত ব্যৱহাৰ কৰে। এইটো পূৰ্বাপৰ ৰীতি অনুযায়ী চলি অহা এটা পথ। এই তৰা পাতটো এটা ঔষধি গুণ আছে, সেইকাৰণে তৰা পাতে বান্ধে। এই তৰা পাতত বান্ধি নাঙল দিয়া পিঠা খায় বুলি আমি বিজ্ঞজনৰ পৰা মানে গম পাইছোঁ। চাবুৱাৰ পৰা ৰন্দীপ চুৰীৰ ৰিপৰ্ট, অসম টুডে।